বিজেপি চৰকাৰে বেদখল উচ্ছেদ কৰি 222 কোটি টকাৰে নিৰ্মাণ কৰিছে প্ৰকল্প নিৰ্বাচনলৈ সাজু হৈছে ভাৰতীয় জনতা পাৰ্টি এনেদৰে বজালীৰ ভৱানীপুৰৰ সেই স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত কেইবাটাও মন্তব্য আগবঢ়াই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আৰু পুনৰবাৰ কংগ্ৰেছক কটাক্ষ কৰি কেইবাটাও মন্তব্য আগবঢ়াই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ভৱানীপুৰ আমাৰ যি উচ্চ মাধ্যমিক বিদ্যালয় এই উচ্চ মাধ্যমিক বিদ্যালয়ে আজি হীৰক জয়ন্তী উদযাপন কৰিছে আৰু এই চেগতে মই যিসকলে ব্যক্তিয়ে এই বিদ্যালয়খন স্থাপন কৰিছিলে যিসকল আমাৰ মাজত নাই তেওঁলোকৰ আত্মাৰ মই চিৰশান্তি কামনা কৰিছোঁ সেই সময়ত হয়তো কিছু বিবেকবান ব্যক্তিয়ে প্ৰয়োজন বোধ কৰিছিলে যে শিক্ষাৰ সম্প্ৰসাৰণ কৰাৰ বাবে ভৱানীপুৰত এখন বিদ্যালয়ৰ প্ৰয়োজন আছিলে আৰু তেওঁলোকে সেই চিন্তা কৰাৰ বাবে আজি আমি হীৰক জয়ন্তী অনুষ্ঠিত কৰিব পাৰিছোঁ মই ভাবোঁ যে এই বিদ্যালয়খনে আমাৰ যি শৈক্ষিক বা বৌদ্ধিক বিকাশ কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছে আগন্তুক দিনতো নিশ্চিত ওপৰত ভৱানীপুৰৰ ৰাইজৰ লগতে বজালী অঞ্চলৰ ৰাইজেও এই বিদ্যালয়খনৰ যাতে আন্তঃগাঁথনি উন্নয়নকে আদি কৰি আমি যাতে আৰু আগুৱাই নি পেলাই যাতে এই বিদ্যালয়খন যাতে জাকত জিলিত কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে প্ৰচেষ্টা চলাওঁ স্বাভাৱিকতে কাৰণ কিয় মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি গ'ল এতিয়া দুদিনীয়া কাৰ্যসূচীৰে যিটো মূল কাৰ্যসূচী যিটো বৰদোৱাৰ প্ৰকল্প আজি বৰদোৱাৰ প্ৰকল্প যি সময়ত কংগ্ৰেছৰ দিনত বৰদোৱা অঞ্চলত মাটিৰ বেদখল কৰিছিলে বিশেষকৈ সন্দেহযুক্ত বাংলাদেশীসকলে আৰু তাৰে বিপৰীতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰৰ দিনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সেই বৰদোৱাত সেই বেদখল উচ্ছেদ কৰি পেলাই আজি এনেকুৱা এটা 222 কোটি টকা ব্যয় সাপেক্ষে এনেকুৱা এটা প্ৰকল্প নিৰ্মাণ কৰোৱা হৈছে যিটো নেকি ভাৰতবৰ্ষৰ ভিতৰত আগন্তুক দিনৰ ডেষ্টিনেশ্যন হ'ব টুৰিজিম ডেষ্টিনেশ্যন হ'ব পাঞ্জাৱৰ অমৃতসৰৰ যেতিয়া আমি গল্ডেন টেম্পল চাবলৈ যাওঁ ঠিক তেনেকৈ অসমত আহিলোঁ যিকোনো মানুহ প্ৰান্তৰ মানুহ নহওক কিয় অসমত আহিলেও বৰদোৱাৰ এই প্ৰকল্প নিশ্চিত ওপৰত আৱিৰ্ভাৱ প্ৰকল্প নিশ্চিত ওপৰত ৰাইজে চাবলৈ আহিব আৰু মই ভাবোঁ যে ভাৰতৰ টুৰিজিম ডেষ্টিনেশ্যনৰ ভিতৰত এটা উল্লেখযোগ্য ডেষ্টিনেশ্যন হ'ব বুলি মই আশা ৰাখিছোঁ নিৰ্বাচনৰ আগে বিভিন্ন আপোনালোকে মিটিং চিটিং কৰি আছে আজিও মিটিং কৰা দেখা গৈছে ইতিমধ্যে আমি যোৱা পৰহিলৈ আমি সাংগঠনিক সভা অনুষ্ঠিত কৰিছিলোঁ আমি আজিৰ পৰা নিৰ্বাচনী আমি সভা আয়োজন কৰিছোঁ আজি আমাৰ ভৱানীপুৰ অঞ্চলত এই আমাৰ শুভদিন দুদিনীয়া কাৰ্যসূচীৰে হীৰক জয়ন্তী চলি আছে আমিও বহুত ব্যস্ত আমাৰ মন্ত্ৰী ময়ো আমাৰ ৰাজ্যিক কাৰ্যসূচী চলি আছে আজি মই আহি উপস্থিত হৈছোঁ আৰু উপস্থিত আনন্দ আসাম টক্স আপোচবিহীন অসম কণ্ঠ